সোণাৰীৰ লংপটীয়াত লোমহৰ্ষক ঘটনা পাৰিবাৰিক কণ্ডলৰ কৰুণ পৰিণতি পত্নীক চোকা দাৰে উপৰ্যুপৰি দাৰে ঘপিয়াই স্বামীয়ে ললে চৰম সিদ্ধান্ত সোণাৰীৰ লংপটীয়া কেঁচাখোৱা চুকৰ বকুল গগৈয়ে যোৱা নিশা পত্নী অনিমা গগৈক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰি বাসগৃহৰ পৰা পলায়ন কৰে নিশাই স্থানীয় ৰাইজে সংকটজনক অৱস্থাত পত্নী অনিমাক ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয় কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ইফালে আজি পুৱা অঞ্চলটোৰ এখন আওহতীয়া স্থানত চৰম সিদ্ধান্ত গ্ৰহণ কৰা স্বামী বকুলৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ইফালে ডিব্ৰুগড়ত জীৱন মৰণৰ যুঁজত যুঁজি আছে গুৰুতৰভাৱে আহত হোৱা অনিমা গগৈ কালি গধূলি আমাৰ মইতো সোণাৰীত থাকোঁ ইয়াৰ পৰা ফোন কৰিলে যে আমাৰ ভাইটি যিজন ঢুকালে এতিয়া সি বোলে ৰছীডাল লৈ ওলাই গৈছে আৰু ঘৰত লাইট চাইট নাই তেতিয়া আমি চাবলৈ গ'লোঁ কি হৈছে কি হোৱাৰ পিছত চালে যে এনেকৈ ভাই বৌ এজনী পৰি আছে মানে ভাইটোৱে কাটিলে বুলি কৈছে তেতিয়া আমি লগে লগে আহিছোঁ আহি এম্বুলেঞ্চক খবৰ দিছোঁ খবৰ দিয়াৰ পিছত আমি উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড় মেডিকেললৈ এতিয়া তাই কণ্ডিশ্যনটো একদম ক্ৰিটিকেল প্ৰায় 80% ব্ৰেইনত ব্লিডিং হৈছে আৰু যিকেইটা ঘাপ দিছে সেইকেইটাতো ভাল আছে কিন্তু ব্লিডিঙৰ কাৰণে একদম ক্ৰিটিকেল কমা অৱস্থাত আছে তাৰপিছত আমি যেতিয়া তাত আজি প্ৰায় 5:30-6টামান বজাত আমি 9টা বজাত যেতিয়া আমি ৰখি আছিলোঁ ডাক্তৰৰ কাৰণে অপেক্ষা 9টা বজাতে ডাক্তৰে চাই আমি কি হ'ব কি নহ'ব এইটো চাই তেতিয়া খবৰ গ'ল যে ভাইটি আজি গছ এজোপাত ওলমি আছে বুলি তেতিয়া আমি লগে লগে খবৰ পাই আমি তাত ততাতৈয়াকৈ তাতে আমি তেখেতলোকৰ আমাৰ বোৱাৰীজনী ককায়েক মাক বাইক বৌক আছিল তাক আমি তাতেই ডিব্ৰুগড়তে আমাৰ ঘটনাটো দুটা কি ৰাতিপুৱাটো আমাৰ দুয়োটাই কালি দিহিঙীয়া মেডিকেললৈ গৈছিল দিহিঙীয়া মেডিকেলৰ পৰা আহি ইয়াত কি হ'ল তাৰ মানে কণ্ডল মানে অলপ কিবা কিবি সিহঁতি কিন্তু তাৰ এটা 2 বছৰমানত এটা বেমাৰ এটাও খায় সি ভয় কৰে খুব সেই ভয় কৰা টাইমতে মোৰ ঘৰত থাকেগৈ মানে কালি হাৰ্টৰ ট্ৰাবুলৰ হোৱাৰ কাৰণে কিন্তু কালি সি ডাক্তৰৰ ওচৰৰ পৰা গৈ পিনে মোৰ ঘৰলৈ নগ'লগৈ ঘৰলৈ গৈ ইয়ালৈ আহিলে মোৰ ধাৰণাত সি মানে মানুহজনীকে কোনোবাই মাৰিবলৈ আহিছে বুলি সদায় তেতিয়া মোৰ ঘৰত যেতিয়া যায় তেতিয়া মোক মাৰিবলৈ আহিছে মোক কাটি দিব মোক মাৰি দিব সেনেকৈ কৰে মানে মই তেতিয়া তাক সেই আমাৰ দিহিঙীয়া ডক্টৰ দিহিঙীয়াই চিকিৎসা কৰি আছিলে তেতিয়া আমি দৰৱ চৰব খুৱাই ভাল হোৱাৰ পিছত আকৌ ইয়ালৈ আহিলে কালিও মই জনাত সি মানুহজনীকে কোনোবাই মাৰিবলৈ আহিছে নেকি বুলি ভাবি সি হেৰি কৰি যেতিয়া কাটি মেলি দিলে তেতিয়া তাৰ যেতিয়া গম পালে যে তাৰ মানুহজনী বুলি তেতিয়া সি মানে অচেতন হেৰি হৈ কান্দগীন হেৰাই ৰাতি এইটো অৱস্থা কৰিলে বুলি মই অনুভৱ কৰোঁ বিষয় মানে মই ঘৰত আছিলোঁ দিনটো এই গোপিনী ঘৰত হেৰি সকামৰ হেৰি জটাইছিলোঁ তাহাঁতি দুটা সোণাৰীলৈ গ'লগৈ কৈ থৈ যোৱা নাই মানে গ'ল আৰু সোণাৰীলৈ তাৰপৰা আমি সকাম যেতিয়া ভাগিলে ভগা 4টা বজাত দুইটা সিহঁতি ঘৰলৈ আহিলে আমিও তেতিয়া ইয়ালৈ গাড়ীখন লৈ আহিলোঁ বোৱাৰীৰ লগত বোৱাৰীয়ে ক'লে বলক বোলে আইতা আমাৰ ল'ৰাটো বোলে বাৰ্থডে আছে ডাঙৰ পুত্ৰ নাতি বাৰ্থডে হৈছিলে বাৰ্থডেলৈ গ'লোঁ সিহঁতক পায়সো দিলোঁ 2ভাগ বুট 3 ভাগ দি বকুলে সেয়া পৰা আহি ইয়াৰ পৰা নিছেহি মা বোলে পায়স ক'ত থলি মই বোলো টেবুলত ঢাকি থৈছে মই বোলো হেৰিলৈ যাওঁগৈ দে জানটি বাৰ্থডে খাবলৈ গ'ল মই গুচি গ'লোঁ আৰু তাৰপৰা এইখিনি কথা মই নাজানো মই ডাঙৰ ল'ৰাটো ঘৰলৈ গৈছোঁ সোণাৰীলৈ গৈছিলোঁ তাৰপৰা এইখিনি কথা মই এতিয়া কি হ'ল কি নহ'ল সেইটো বিষয়ে মই নাজানো কালি ঘৰত নাই হাই কাজিয়া এনেই মতামিকি হৈ থাকে বাৰু আৰু এনেই কথাই এই ৰাতিপুৱা ডেড বডিটো ইহঁতিহে গৈছিলে এই আমাৰ ভতিজাকেইটাহে গাঁৱৰ মানুহে আমি আকৌ নাই যোৱা ইয়াতে আছোঁ ইহঁতৰ লগত গিৰিহঁতৰ লগত ৰাতি আহিলোঁ ঘৰলৈ ৰাতি আহি একোৱে নাই দেখা মই অনিমাকো নাই চাগৈ বোৱাৰীজনীকো নাই চাগৈ মই এইফালে ৰুমলৈ সোমোৱাগৈ নাই লাইট চাইট চব আজৰি এৰুৱাই পেলালে মই সেই ভতিজাৰ ঘৰতে কালি থাকিলোঁ কাৰেণ্ট নাই যে কেইবাগৰাকী মানুহে ল'ৰাটো এনায়েকৰ ঘৰত পঢ়াইছেগৈ সাপে খাটিত কালি নাই সি নাথাকে ইয়াত এনায়েকৰ ঘৰতহে থাকে মই এতিয়া নাজানো ইহঁতিয়ে কৈছে সংকটজনক বুলি গিৰিনে মইতো যোৱা নাই মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।